আজি আমি বহুপদৰ মোস্ট ইম্পৰ্টেণ্ট কিছুমান 3-4টা মান কুৱেশ্যন যেটো এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয় সেইকেইটা সলিউশন কৰিম আৰু বহুপদটো তোমালোকৰ কাৰণে ইমান মানে ইম্পৰ্টেণ্ট চেপ্টাৰ হয় মানে চেপ্টাৰটোত কুৱেশ্যনটো বহুত কম কুৱেশ্যনৰ সংখ্যাটো বহুত কম আৰু এটা কুৱেশ্যনটো আহে হেটো 4 মাৰ্কস জনে জনে মানে থিওৰিত ফেল কৰিম বুলি ভাবিছা একদম স্কিপ নকৰিবা বহুপদটো তোমালোকে বহুপদটো ভালকৈ চাবা ঠিক আছে তো কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনটো আমি কৰিম চাই যোৱা তো কুৱেশ্যন নম্বৰ 1 টো আমি সবতকৈ প্ৰথমে কৰিম 2024 ত আহা কুৱেশ্যনটো কৰিম তো কি আছে চাই লোৱা তোমালোকে কুৱেশ্যনটো কুৱেশ্যনটোত কোৱা আছে x² + bx + c বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা হয় তেন্তে দেখুৱা যে cx² - b² - 2c হল x + c বহুপদটোৰ এটা শূন্য আলফা বা বিটা এতিয়া আমাক কি কোৱা আছে কুৱেশ্যনটো চাই লোৱা সবতকৈ প্ৰথমে আমাক কোৱা আছে x² + bx + c এই বহুপদটোৰ শূন্য দুটা আমাক দিয়া আছে আলফা আৰু বিটা এটা শূন্য দিয়া আছে আলফা আৰু এটা শূন্য দিয়া আছে বিটা এই বহুপদটোৰ তেতিয়া শূন্য দুটাৰ যোগফল কি হ'ব আলফা + বিটা তোমালোকে জানাই ইকুৱেল টু কি হ'ব ফৰ্মুলাটো -b/a এতিয়া আমাৰ -b মানে কি আছে b মানে b আছে a মানে 1 ax² + bx + c দুইঘাত বহুপদটোৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হয় এর জায়গাত কি আছে 1 আছে -b/a মানে 1 ইকুৱেল টু কি হ'ল -b তেনেকৈ আলফা * বিটা শূন্য দুটাৰ পূৰণফল কি হ'ব c/a মানে 1 ইকুৱেল টু কি ওলাল c এতিয়া তোমালোকক কি কোৱা আছে এটা বহুপদ দিয়া আছে cx² - b² - 2cx + c বহুপদটোৰ এটা শূন্য আলফা বা বিটা বুলি আমি প্ৰমাণ কৰিব লাগিব এতিয়া বহুপদটোৰ শূন্য মানে কি তাৰ ওপৰত আমি অলপ ডিসকাশন কৰিম আলোচনা কৰিম ঠিক আছে এতিয়া সাপোজ মই এটা বহুপদ ধৰি ললো পলিনোমিয়েল অফ x x লগত এটা আমি বহুপদটো ধৰি ললো মই লিখিলো 2x² - 8 হৈ গল এটো বহুপদটো আমি লৈ ললো এতিয়া বহুপদটোৰ শূন্য মানে হৈছে x ৰ সেই মান যিটো মান আমি এই x ৰ জায়গাত বহুৱালে ৰিজাল্টটো পুৰা 0 পাব লাগিব পলিনোমিয়েলৰ ৰিজাল্টটো বা বহুপদৰ ৰিজাল্টটো পুৰা 0 পাব লাগিব x ৰ সেইটো মান হৈছে এই বহুপদটোৰ শূন্য এতিয়া আমি এটা এটা কৰি ধৰি চাম চাইলম কোনটো শূন্য হয় 1 ধৰি চাম x ৰ জায়গাত ইকুৱেল টু 2 * 1 ৰ স্কয়াৰ -8 2 * 2 -8 ইকুৱেল টু কিমান ওলাল -6 ৰিজাল্ট 0 ওলাইছে নেকি ৰিজাল্টটো 0 ওলোৱা নাই তাৰ মানে এই 1 টো আমাৰ এই বহুপদটোৰ শূন্য নহয় তেনেকৈ 2 বাই সাম ইকুৱেল টু 2 * 2² - 8 2 * 4 4 * 8 8 - 8 ইকুৱেল টু কিমান ওলাল 0 0 ওলাল মানে কি হয় 8 2 আমাৰ এই বহুপদটোৰ এটা শূন্য হয় ঠিক আছে তেনেকৈ আমি প্ৰমাণ কৰিব লাগিব ইয়াতে চাই লোৱা আমি ধৰি লম পলিনোমিয়েলটো ধৰা হল polynomial of x equal to আমাক দিয়া আছে cx² minus b² minus 2ic into x plus c এতিয়া এই বহুপদটোৰ এটা শূন্য আলফা বা বিটা হ'ব বুলি আমি প্ৰমাণ কৰিব লাগিব এতিয়া আমি কি কৰিম x ৰ জায়গাত আলফা বা বিটা বহাই চাম আলফা বাই বিটা x ৰ জায়গাত আলফা বা বিটা বহাত এই বহুপদটোৱে যদি ৰিজাল্টটো 0 দিয়ে তেতিয়া আমাৰ আলফা বা বিটা কি হয় এই বহুপদটোৰ শূন্য হয় বহাই দিয়া x ৰ জায়গাত c alpha by beta whole square minus b² minus 2ic x ৰ জায়গাত কি লিখিম alpha by beta plus c এতে কি হ'ব c into alpha square divided by beta square alpha by beta whole square আছে তাৰ মানে alpha ৰ স্কয়াৰ হ'ব beta ৰ স্কয়াৰ হ'ব minus b² minus 2ic whole alpha by beta plus c এতিয়া আমি কি কৰিম beta square টু এলসিএম লম beta square টু এলসিএম ললে তলত আহি যাব beta square ওপৰত c alpha square minus b² minus 2ic alpha into beta plus c beta square এলসিএম লটো গম পাইছে চাগে তোমালোকে এতিয়া
বিটা স্কোয়াৰ এইটো চি আলফা স্কোয়াৰ আছে ইয়াতে প্লাছ চি বিটা স্কোয়াৰ আছে এই দুটাৰ পৰা কমন লম চি থাকিল কি ইয়াতে আলফা স্কোয়াৰ থাকিল প্লাছ ইয়াতে কি থাকিল বিটা স্কোয়াৰ মাইনাছ থাকিল কি ইয়াতে আমাৰ তাত মাইনাছ বি স্কোয়াৰ মাইনাছ টুৱাইছ চি আলফা বিটা মাইনাছ বি স্কোয়াৰ মাইনাছ টুৱাইছ চি আলফা ইনটু বিটা বি স্কোয়াৰ মাইনাছ টুৱাইছ ইটো ব্ৰেকেট আছে দে কিন্তু এইখিনি এতিয়া ইফালে লিখিম চাই লোৱা এতিয়া আমি কি কৰিম আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ ৰক আমি এনেধৰণে লিখিম যেহেতু এইটো দুইয়াত বহুপদ হয় ইয়াতে আমি আলফা প্লাছ বিটা শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফলটো পাব পাৰোঁ সেইকাৰণে আমি ইয়াক সেই ফৰ্মত লিখি ল'ম কি কৰিম আলফা প্লাছ বিটা হোল স্কোয়াৰ এ প্লাছ বি হোল স্কোয়াৰক ব্ৰেক কৰিম কি হ'ব আলফা স্কোয়াৰ এ স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ মানে বি স্কোয়াৰ প্লাছ টুৱাইছ আলফা ইনটু বিটা হৈ যাব এতিয়া কি কৰিম আমাক ইয়াৰ মানটো লাগে আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰৰ ইয়াক ইফালে আনি ল'ম আলফা প্লাছ বিটা হোল স্কোয়াৰ মাইনাছ টুৱাইছ আলফা ইনটু বিটা ইজ ইকুৱেল টু কি থাকিল আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ ইয়াৰ জেগাত আমি কি লিখিম এইখিনি লিখিম এতিয়া চাই লোৱা ইফালে লিখি দিম চি আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ মানে কি লিখিম আলফা প্লাছ বিটা হোল স্কোয়াৰ মাইনাছ টু আলফা ইনটু বিটা মাইনাছ বি স্কোয়াৰ মাইনাছ টুৱাইছ চি বি স্কোয়াৰ মাইনাছ টুৱাইছ চি ইনটু আলফা ইনটু বিটা তলত কি আছে বিটা স্কোয়াৰ এতিয়া চাই লোৱা চি ইনটু আলফা প্লাছ বিটা মানে আমাৰ তাত কি আছে আলফা প্লাছ বিটা মানে আমাৰ তাত আছে মাইনাছ বি আগতে ওলাই থৈছোঁ মাইনাছ বিৰ কি হ'ব হল স্কোয়াৰ কাৰণ ইয়াত আলফা প্লাছ বিটাৰ স্কোয়াৰ আছে মাইনাছ টুৱাইছ ইনটু আলফা ইনটু বিটা মানে কি আছে আলফা ইনটু বিটা মানে চি লিখি দিয়া চি মাইনাছ বি স্কোয়াৰ মাইনাছ টুৱাইছ চি আলফা ইনটু বিটা মানে কি আছিল চি বিটা স্কোয়াৰ এতিয়া চাই লওঁ চি ইনটু মাইনাছৰ স্কোয়াৰ কি হ'ব প্লাছ হ'ব বি স্কোয়াৰ হ'ব বি স্কোয়াৰ মাইনাছ টুৱাইছ চি মাইনাছ চি ইনটু চিটো আগত লিখিলোঁ চি ইনটু বি স্কোয়াৰ মাইনাছ টুৱাইছ চি ডিভাইডেড বাই কি হ'ল বিটা স্কোয়াৰ এতিয়া চি বি স্কোয়াৰ মাইনাছ টুৱাইছ চি হৈ আছে ইয়াতেও মাইনাছ চি ইনটু বি স্কোয়াৰ মাইনাছ টুৱাইছ চি হৈ আছে কি হ'ব ৰিজাল্টটো জিৰ' হ'ব তলত বিটা স্কোয়াৰ আল্টিমেটলি আমাৰ ৰিজাল্টটো কি আহিল জিৰ' ৰিজাল্ট অহা মানে কি এই আলফা বাই বিটাটো আমাৰ কি হয় এই পি এক্সৰ এই বহুপদৰ এটা শূন্য হয় দেয়াৰ ফৰ আলফা বাই বিটা পি এক্সৰ এটা শূন্য হয় এই কুৱেশ্যনটো শেষ হৈছে এটা নেক্সট কুৱেশ্যনটো তোমালোকে চাব পাৰা এই কুৱেশ্যনটো ভালকৈ মানে কৰিবা কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2024 আহিছে মেট্ৰিকত আৰু ওদালগুৰি বৰ্ডত ডিষ্ট্ৰিক্ট বৰ্ডত আহিছে প্ৰি বৰ্ডত কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয় চাই যাবা তোমালোকে এটা নেক্সট কুৱেশ্যন কৰিম নেক্সট কুৱেশ্যনটো কিতাপৰ পৰা কৰিম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা কৰিম কিতাপৰ পৰাই এতিয়া আমি কৰিম এক্সাম্পল 8 মোষ্ট ইম্পৰ্টেণ্ট হয় 2015 আহিছে মেট্ৰিকত এবাৰ তোমালোকক আহিব পাৰে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুৱেশ্যনটো কি আছে চাই লোৱা এক্স মাইনাছ 1 মাইনাছ এক্স স্কুৱেৰে 3x স্কুৱেৰ মাইনাছ এক্স কিউব মাইনাছ 3x প্লাছ 5ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা এতিয়া সবতকৈ প্ৰথমে কি কৰিব লাগিব হৰণ কৰিব লাগিব তাৰপিছত বিভাজন কলন বিধিটো সত্যাপন কৰিব লাগিব এতিয়া বিভাজন কলন বিধি সত্যাপন কৰা মানে কি হয় অলপ মই ডিসকাশন কৰি দিম চাই লোৱা যদি কোনোবাই বুজি পোৱা নাই এনে বুজিটো পাব লাগে তথাপিও এতিয়া চাই লোৱা মই 19ক ডিভাইড কৰিছো কি দি কৰিছো কি দি কৰিম ক 6 দি কৰি দিম 6 3 গুণ কিমান হ'ব 18 বাকি কিমান থাকিল 1 এই 19ক আমি কি বুলি কম ভাজ্য বুলি কম ভাজ্য এটো আমাৰ কি হয় ভাগফল ভাগফল এইটো আমাৰ হয় ভাজক
ভাজক আৰু যেটো থাকিছে এটো আমি ভাগশেষ বুলি কম বা বাকিও বুলি কম ইয়াক কি বুলি কম ভাগশেষ বা বাকি বুলি কম হৈ গল এতিয়া বিভাজন কলন বুলি সত্যাপন কৰাটো কি হয় এতিয়া আমাৰ কি হয় ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ বা বাকি এইটো প্ৰমাণ কৰিব লাগিব তাৰ মানে এইটো ভাগফল ইনটু ভাজক প্লাস ভাগশেষ কৰিলে এইটো 19 টো পাব লাগিব ভাজ্যটো পাব লাগিব 6 3 18 যোগ 1 19 পালো না পালো হেতুই আৰু ইয়াকে আমি বহুপদত কি কম ইয়াক px বুলি কম পলিনোমিয়েল অফ x ভাজকক ভাজ্যক ভাগফলক কি কম cosine of x qx আৰু ভাজকক gx আৰু যেটো বাকি ৰৈছে তাক আমি rx বুলি কম ভাগশেষ ৰিমাইন্ডাৰ ঠিক আছে আমি কি প্ৰমাণ কৰিব লাগিব px বৰাবৰ gx into qx plus rx এইখিনি দেখাই দিব লাগিব বিভাজন কলন বুলি সত্যাপন কৰাত ঠিক আছে তো আমি এইটো কোৱেশ্চনটো কৰিলম সবতকৈ প্ৰথমে মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো কি আছে x - 1 - x স্কয়ারে 3x স্কয়ার - x কিউব - 3x প্লাস 5ক হৰণ কৰা আৰু বিভাজন কলন বুলিটো সত্যাপন কৰা এতিয়া প্ৰথমে কি কৰিম হৰণ কৰিম ধৰিলম প্ৰথমে নাম কেটা ধৰা হল আমি যাক হৰণ কৰিম ভাজ্য তাক px বুলি ধৰিলম ধৰা হল px = কি দিয়া আছে 3x স্কয়ার - x কিউব - 3x plus 5 যিহেদি হৰণ কৰিম তাক আমি gx বুলি ধৰিলম equal to x minus 1 minus x square এতিয়া আমি কৰিম হৰণ কি এদি gx এদি হৰণ কৰিম কাক px ক এটা gx px লিখি একো লাভ নাই নাম ডাইৰেক্ট লিখি দিয়া 3x square minus x cube minus 3x plus 5 এনে মিছামিছি দীঘল হৈ যাব এক লাইনটো x minus 1 minus x square এটা কি কৰিম a2 এদি ইয়াক হৰণ কৰিম হৰণ কৰা ৰুলটো একদম চাই যাব স্টেপ বাই স্টেপ সবতকৈ প্ৰথমে কি কৰিম ইয়াত কেইটা পদ আছে একটা পদ দুইটা পদ তিনটা চাৰিটা পদ এই চাৰিটা পদৰ ভিতৰত সবতকৈ হাইয়েস্ট পাৱাৰ থকা পদটো কোনটো আমাৰ সবতকৈ হাইয়েস্ট পাৱাৰ থকা এটো -x কিউব হয় নহয় সবতকৈ হাইয়েস্ট পাৱাৰ -x কিউব ইয়াতে লিখি দিয়া -x কিউব ঠিক আছে এতিয়া আকৌ ইয়াতে চাই লোৱা সবতকৈ হাইয়েস্ট পাৱাৰ থকা পদটো কোনটো আছে -x স্কয়ার ইয়াতে লিখি দিয়া -x স্কয়ার তলত এতে ডিভাইড কৰি দি মাইনাস মাইনাস ক্যান্সেল x স্কয়ার x কিউবক x বাৰ যাব এটা x ওপৰত এটা x লিখি দিয়া এইটো x ৰ লগত এই গোটেইখিনি মাল্টিপ্লাই কৰা আৰু ইয়াৰ তলত লিখি দিয়া x * x মানে কি হয় x স্কয়ার x স্কয়ার -1 * x মানে -x -x স্কয়ার * x মানে -x কিউব প্লাস মাইনাস মাইনাস হ'ব -x কিউব -x কিউব এতিয়া এটা কথা মনত ৰাখিবা কিন্তু এটো x উলাল তেতে x ৰ তলত x লিখিবা আকৌ x কিউব টু x ৰ তলত লিখিলে নহব কিন্তু মানে পাৱাৰটো সেম সেম হ'ব লাগিব এতিয়া চাই লোৱা এটো প্লাস মানে আমি কি ভাবি মাইনাস প্লাস মানে কি ভাবি মাইনাস এটো সাইনটো অপোজিট ভাবিম সদা অপোজিট কিয় ভাবিম তোমালোক কনফিউজন লাগিব পাৰে অপোজিট ভাবিম কি অপোজিট ভাবিম এতিয়া চাই লোৱা মই দেখাই আছো অপোজিট কিয় ভাবিম মই যদি 5ক 2 এদি হৰণ কৰো 2 দুগুণ কিমান 4 এটা 5 ৰ পৰা 4 মাইনাস তো কৰিছা না ততে এটো পজিটিভ বুলি প্লাস কৰিছা নে কি কৰিছা মাইনাস প্লাস আছিল আমি কি ভাবিলো মাইনাস বুলি ভাবি -4 5 ৰ পৰা 4 গলে 1 কথাটো একে হয় গম পাইছা না গম পোৱা নাই গম পাইছা এতিয়া চাই ল এটো প্লাস আছে কি ভাবি মাইনাস 3x স্কয়ার - x স্কয়ার তিনটা x স্কয়াৰৰ পৰা এটা x স্কয়ার গল থাকিল দুটা x স্কয়ার হৈ গল এটো মাইনাস মানে কি হয় প্লাস -x কিউব প্লাস x কিউব x কিউবৰ পৰা x কিউব মাইনাস গৈছে 0 শেষ কাম এটো -x মানে +x x ৰ পৰা তিনটা x গৈছে -2x +5 এতিয়া সেম প্ৰসেস আমি কৰি যাম যেনেকৈ কৰিছো তেনেকৈ সেম প্ৰসেস কৰি যাম ঠিক আছে চাই লোৱা আকৌ ইয়াতে চাম হাইয়েস্ট পাৱাৰ থকা পদ কি আছে 2x স্কয়ার লিখি দিয়া ইয়াতে 2x স্কয়ার সেম ৰুল সেম একদম ইয়াতে কি আছে হাইয়েস্ট পাৱাৰ থকা পদ -x স্কয়ার লিখি দি -x স্কয়ার এতে x স্কয়ার ক্যান্সেল থাকিল কি -2 এইটো কনফিউজন হ'ব পাৰে তোমাক তলত আছে মাইনাস ওপৰত কেনেকৈ আহিল বুলি হয় না এতে কনফিউজন হ'ব নালাগে কি কৰিছো মই প্ৰথমে চাই লোৱা ইয়াতে আছিল -x স্কয়ার ইয়াতে আছিল 2x স্কয়ার মই কি কৰিছো ইফালেও মাইনাস দি মাল্টিপ্লাই ইফালেও মাইনাস দি মাল্টিপ্লাই কৰিছো দুয়োফালে মাইনাস দি মাল্টিপ্লাই কৰি দিছো এতিয়া আমাৰ এটো কি হল মাইনাসে
প্লাছ এক্স স্কুৱেৰ থাকিল ওপৰৰটো মাইনাছ 2x স্কুৱেৰ থাকিল এক্স স্কুৱেৰ কেঞ্চেল মাইনাছ 2 আহি গ'ল এতিয়া কেইবাৰ গ'ল মাইনাছ 2 ইয়াতে লিখিম মাইনাছ 2 মাইনাছ 2 ইনটু এক্স মানে কি হ'ব মাইনাছ 2x ইয়াতে নিলিখিম কিন্তু মাইনাছ 2x আহিছে মাইনাছ 2x ইয়াতে লিখিম মাইনাছ 2x আকৌ মাইনাছে প্লাছ 2 এগুণ 2 প্লাছ 2 আকৌ মাইনাছে প্লাছ 2 ইনটু এক্স স্কুৱেৰ মানে 2x স্কুৱেৰ হৈ গ'ল এতিয়া চাই লোৱা এইটো পজিটিভ আছে কি ভাবিম নেগেটিভ মনে মনে নেগেটিভ ভাবিম মাইনাছ ভাবিম 2x স্কুৱেৰ মাইনাছ 2x স্কুৱেৰ 0 এইটো মাইনাছ 2x আছে মনে মনে কি ভাবিম প্লাছ 2x মাইনাছ 2x প্লাছ 2x কি হ'ব 0 এইটো প্লাছ আছে কি ভাবিম মনে মনে মাইনাছ 5 মাইনাছ 2 মানে কি হ'ব 3 এতিয়া হৰণটো শেষ হৰণটো কৰিলোঁ এতিয়া বিভাজন কলন বিধিটো সত্যাপন কৰিম ঠিক আছে বিভাজন কলন বিধি সত্যাপন মানে কৈছোঁ আগতে কি কৰিম এইটো gx ইনটু qx প্লাছ rx কৰিলে এইটো দেখাব লাগিব px therefore ইয়াতে কৰি দিম therefore আমি কৰিম gx ইনটু qx প্লাছ rx কৰিম এইটো কৰিখিনি px ওলাই দিম চাই লওঁ gx কি আছে এইটো x minus 1 minus x square x minus 1 minus x square into qx মানে কি আছে x minus 2 কি আছে qx মানে x minus 2 plus rx মানে বাকি কি আছে 3 লিখি দিয়া 3 ইয়াতে এতে ইয়াক আমি সলিউশন কৰিম সবতকৈ প্ৰথমে কি কৰিম a2 x এদি a2 x কৰিম -1 এদি a2 x কৰিম -x স্কয়াৰ এদি a2 x কৰিম তেতে a2 x কাম শেষ তাৰপিছত আকৌ কি কৰিম x এদি -2 কৰিম -1 এদি -2 কৰিম -x স্কয়াৰ এদি -2 কৰিম চাই ল x into x মানে কি হ'ব x স্কয়াৰ দেখাই কৰি আছো চাই ল ইয়াক কৰিলো আকৌ -1 এদি কৰিম x ক -1 into x মানে কি হ'ব -x আকৌ এটো -x স্কয়াৰ এদি কৰিম ইয়াক -x স্কয়াৰ into x মানে -x কিউব ইয়াৰ কামটো শেষ এতিয়া কাৰ কাম শেষ এইটো x ৰ কাম শেষ এতিয়া আকৌ -2 কৰিম -2 into x মানে -2x -2 into -1 মানে -a plus 2 -2 into -x square মানে -a plus 2x square plus 2x square plus এইটো তিনটা আমাৰ আছে ইয়াতে এতিয়া চাই ল এইটো x square plus 2x square plus 2x square plus x square কি হ'ব plus 3x square তিনটা x square হৈ গ'ল এইটো -x কিউব এটাই আছে -x কিউব -x -2x -3x হৈ গ'ল এতিয়া কি থাকিল 3 2 5 plus 5 ওলাই গ'ল নেকি px চোৱাচোন px টো কি আছিল 3x square এইটো 3x square -x cube -x cube -3x -3x plus 5 ওলাই গ'ল ইকুৱেল টু আমাৰ কি ওলাল px ওলাল শেষ কাম শেষ আৰু কাৰণ gx into qx plus rx কৰিছিলো কি ওলাই গ'ল px বৰাবৰ ওলাই গ'ল এইটো শেষ এইখিনি কৰিলে 4 নম্বৰ পাই যাব তোমালোকে কাৰণ তোমালোকক বহুপদত কিমান নম্বৰ আহে 4 নম্বৰ আহে মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ হয় 4 নম্বৰ তোমালোকক থিওৰিত পাস কৰাত বহুত সহায় কৰে তোমালোকৰ কাৰণে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন কৰিম ইম্পৰ্টেন্ট এনেকৈ কোৱেশ্চনটো কৰিম কি গতি হৈছে ডাস্টাৰ নাই চাইলে একদম হাতটো একদম নীলা হৈ গৈছে একদম এটা নেক্সট কোৱেশ্চন কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন এক্সাম্পলৰ কোৱেশ্চন কৰিম নেকি আৰু এটা 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 আটাইবোৰ শূন্য উলিওৱা যদি তুমি জানা যে ইয়াৰ দুটা শূন্য √2 আৰু -√2 তোমালোকক এটা ফৰঘাত বহুপদ দিয়া আছে তাৰে দুটা শূন্য দিয়া আছে এটা শূন্য √2 আৰু এটা শূন্য -√2 আমি গোটেই কেইটা শূন্য ওলাব লাগিব এতিয়া ফৰঘাত বহুপদ মানে কি ফৰঘাত বহুপদৰ ম্যাক্সিমাম শূন্য কেইটা থাকে 4টা ম্যাক্সিমাম কৈছো দে কিন্তু ম্যাক্সিমাম শূন্য কেইটা থাকে 4টা দুটা তো দিয়াই আছে আৰু দুটা আমি ওলাব লাগিব ঠিক আছে এতিয়া আমি ওলাম কেনেকৈ চাই লোৱা আমাক শূন্য দুটা দিয়া আছে শূন্যৰ পৰা প্ৰথমে কি কৰিম উৎপাদক বনাম উৎপাদক শূন্যৰ পৰা এতিয়া চাই ল শূন্যৰ পৰা উৎপাদকটো আমি কেনেকৈ বনাম সেইটো অলপ তোমালোকক মই বুজাই দিম কথাটো ঠিক আছে এতিয়া চাই ল সাপোজ মই এটা एग्जांपल লম নিজে কি লম লৈ লম এটা আৰু কি আছে x² - 3x - 10 এইটো এটা আমি দুই ঘাত বহুপদ ললো কি বহুপদ দুই ঘাত বহুপদ ইয়াক আমি সলিউশন কৰিম ইয়াৰ উৎপাদক ওলাম উৎপাদকৰ পৰা শূন্য ওলাম ঠিক আছে উৎপাদক বিশ্লেষণ কৰা এইটো মই শিকাই নাথাকো জানা আৰু তন্তে বুলি -x - 10 ইয়াৰ আগত 1 আছে 1 * 10 কৰিলে কিমান 10 ডিভাইড কৰা ইয়াক 2 5 * 10 5 পৰা 2 গলে কিমান 3 এখিনি কোনে তোমালোকে জানা বুলি x² - 5 * x মানে 5x -a - plus 2 * x মানে 2x - 10
কমন কিবা আছে নেকি x কমন আছে থাকিল ইয়াতে x - 5 প্লাস 2 কমন আছে থাকিল x - 5 আকৌ কমন আছে x - 5 কমন আকৌ থাকিল কি x + 2 therefore আমি কি কৰিম x - 5 = 0 বা x + 2 = 0 ইয়াৰ শূন্য ওলাম x = 5 বা x = হেই কি লিখি আছে এটো x = 5 বা x = -2 এতিয়া চোৱা এইটো এটা আমাৰ দুইঘাত বহুপদ আছিল ইয়াৰ পৰা আমি কি ওলালো শূন্য এটা 5 শূন্য আৰু এটা -2 শূন্য ওলালো হয় নহয় এতিয়া শূন্যৰ পৰা আমি উৎপাদক কেনেকৈ বনাম সেই কথাটো মই ক'ব খুজি আছো শূন্যৰ পৰা উৎপাদক কেনেকৈ বনাম ইয়াৰ উৎপাদক কি আছিল উৎপাদক বিকলন কৰি ইয়াৰ উৎপাদক এটো আছিল নাছিল উৎপাদক এটো এতিয়া এই শূন্য যদি আমাক দিয়া থাকে এনেকা কেনেকৈ বনাম একো কৰিব নালাগে এটো x আছিল নহয় 5 ইফালে আনি দিয়া -5 হৈ যাব এটো কি আছিল -2 আছিল ইফালে আনি দিয়া কি হ'ব x + 2 হৈ যাব এই উৎপাদক হৈ গ'ল ঠিক আছে এতিয়া আমি কি কৰিম এইটো কোৱেশ্যনত উৎপাদকৰ পৰা শূন্যৰ পৰা কি বনাম উৎপাদক বনাম শূন্যৰ পৰা উৎপাদক বনাইখিনি সেই উৎপাদকেদি হৰণ কৰিম বহুপদক ঠিক আছে চাই লোৱা একদম ভালকৈ বুজি ললে ভাল আৰু বহুপদৰ নাম ধৰি লম ধৰা হল কোৱেশ্যনটো চাই লোৱা তোমালোকে ধৰা হল 2x to the power 4 px = 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 এই বহুপদটোৰ শূন্য দুটা দিয়া আছে এটা √2 আৰু এটা -√2 px ৰ শূন্য দুটা এটা দিয়া আছে √2 আৰু এটা দিয়া আছে -√2 এতিয়া শূন্য দুটা দিয়া আছে শূন্যৰ পৰা উৎপাদক কেনেকৈ বনাম এই মাত্ৰ তোমালোকক মই বুজাইছো চাই লোৱা therefore px ৰ এটা উৎপাদক হ'ব কি হ'ব উৎপাদক এই মাত্ৰ বুজাইছো x এটো +√2 আছে ইফালে আনিলে কি হ'ব -√2 আৰু এটো -√2 আছে ইফালে আনিলে কি হ'ব +√2 এইটো বনাই দিলো উৎপাদকটো শূন্যৰ পৰা ঠিক আছে এতিয়া চাই লোৱা এইটো এটা ফৰ্মুলা বনি আছে a - b * a + b a - b * a + b a - b * a + b মানে কি হয় a² - b² হৈ যাব ইয়াক বনাই দিয়া a² মানে x² - b² মানে √2 হোল স্কয়ার এতে কি হ'ব x² - √2 মানে কি হ'ব 2 হৈ গ'ল এতে কি কৰিম এইটো উৎপাদকেদি এইটো বহুপদক হৰণ কৰিম কি কৰিম এইটো উৎপাদকেদি এইটো বহুপদক হৰণ কৰিম ইফালে কৰিম x² - 2 দি হৰণ কৰিম কাক px ক 2x ৰ পাৱাৰ 4 -3x cube minus 3x square plus 6x minus 2 হৰণ কৰি দিয়া হৰণ কৰাটো সেম ৰুল আগৰ নিচিনাই ইয়াতে থকা পদ কেইটাৰ পৰা সকলোতকৈ ডাঙৰ পাৱাৰ থকা পদটো বিচাৰি উলিওৱা কোনটো আছে 2x ৰ পাৱাৰ 4 সকলোতকৈ ডাঙৰ পাৱাৰ থকা পদটো হয়নে নহয় কি আছে 2 ইয়াতে কৰি দিম মুছাই দিম পিছত 2x ৰ পাৱাৰ 4 সেম ইয়াতেও চাই লোৱা সবতকৈ ডাঙৰ পাৱাৰ থকা পদ চলকৰ এইটো x² ইয়াতে লিখি দিয়া x² x² কেনসেল ইয়াতে x² থাকি গেল ইয়াতে 4টা x আছিল ইয়াতে 2টা x আছিল 2টা কেনসেল 2টা x থাকি গেল 2x² হেতু লিখি দিয়া ওপৰত 2x² 2x² into x² মানে 2x ৰ পাৱাৰ 4 2x² into 2 2 to the 4x² minus 4x² হৈ গল এতিয়া চাই লোৱা এটো প্লাস আছে আমি কি ভাবি মাইনাস 2x ৰ পাৱাৰ 4 minus 2x ৰ পাৱাৰ 4 মানে কি 0 এটো minus 3x কিউব নামি যাব 3x কিউব minus 4x² মানে কি হয় plus 4x² 4x² minus 3x² এটা x² থাকি যাব plus x² plus 6x minus 2 আকৌ সেম প্ৰসেসটো কৰিম ইয়াতে সবতকৈ হাইয়েস্ট পাৱাৰ থকা পদ কোনটো আছে minus 3x³ ইয়াতে লিখি দিয়া minus 3x³ minus 3x³ ইয়াক ডিভাইড কৰা কি দি কৰিম x² দি x² দি কেইবাৰ যাব এটা x থাকিব minus 3x minus 3
एक्स माइनास 3x इंटू एक्स स्क्वायर माइनास 3x क्यूब माइनास 3x क्यूब माइनास से प्लस 3 दुगुण 6x प्लस 6x এইটো মাইনাস মানে কি হয় প্লাস 3x কিউব মাইনাস 3x কিউব 0 ক্যান্সেল শেষ কাম তামাম হৈ গ'ল তাৰটো x স্কয়াৰ এইটো প্লাস 6x হয় আমি মাইনাস ভাবি মানে 6x মাইনাস 6x 0 ইয়াৰো কাম শেষ মাইনাস 2 থাকিল এতিয়া সেম প্ৰসেস কৰিম আকৌ সেম প্ৰসেস কিমান সেম প্ৰসেস কৰিম ভাই x স্কয়াৰ এটা আছে কি x স্কয়াৰ এটা কি আছে হাইয়েস্ট পাৱাৰ থকা পদ x স্কয়াৰ কেইবাৰ যাব একবাৰ যাব একে আছে প্লাস 1 1 into x square মানে x square plus a minus a minus 2 1 jar 2 কিমান থাকিল 0 0 to হবে যেহেতু উৎপাদকেদি অরণ কৰিছো এক এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম এটো px মানে আমি কি লিখিব পাৰিম a2 into a2 plus a2 gx into qx plus rx বুলি লিখিব পাৰিম rx to 0 আছে rx 1 হয় একে কথা এটো gx into qx লিখিব পাৰিম এতিয়া আমি কি কৰিম ইয়াৰ পৰা দুটা ইয়াক সলিউশন কৰিম আৰু ইয়াৰ পৰা দুটা শূন্যটো ওলাম কাৰণ এটো ফৰগাত বহুপদ হয় দুটা শূন্যটো দিয়াই আছে আৰু দুটা শূন্য ওলাব লাগে সেই শূন্য দুটা ইয়াৰ পৰা ওলাম এই মুছি যাছে সোনকালে ভালকে মুছি যা এটো 1 এতিয়া আমি কি কৰিম এতিয়া কি কৰিম ইয়াক সলিউশন কৰিম 2x স্কয়াৰ minus 3x plus 1 ইয়াক উৎপাদক বিশ্লেষণ কৰি আৰু দুটা শূন্য ওলাই দিম 2x স্কয়াৰ minus 3 জায়গাটো খালি কৰি দিম এটো x plus 1 2 এগুণ 2 2 এগুণ 2 2 যোগ 1 কৰিলে কিমান 3 2 যোগ 1 কৰিলে 3 এইখিনি তোমালোকে জানা বুলি 2x স্কয়াৰ ইমপ্লাইজ মানে ইকুৱেল দিয়া সাইনটো minus 2 into x মানে 2x plus a minus a minus 1 into x মানে x plus 1 দুটাৰ পৰা কি কমন 2x কমন থাকিল কি x minus 1 minus 1 কমন থাকিল কি x minus 1 এটা কো কমন আহিল x minus 1 টু কমন আহিল থাকিল কি 2x minus 1 ধৰা হল x minus 1 equal to 0 বা 2x minus 1 equal to 0 ইয়াৰ পৰা x equal to কি ওলাল 1 বা x equal to ইয়াৰ পৰা কি ওলাল 1/2 আমি দুটা শূন্য ওলাই দিলো এটা 1 আৰু এটা 1/2 therefore ইয়াতে লিখিব পাৰা px or আটাইবোৰ শূন্য কি হ'ব এটা 1 এটা 1/2 এটা √2 আৰু এটা -√2 এই দুটাটো দিয়াই আছিল আমাৰ হৈ গল ইয়াৰো কাম শেষ এতিয়া তোমালোকে ভাবিব পাৰা px or আটাইবোৰ শূন্য বুলি লিখিছে কিন্তু শূন্যটো ইয়াৰ পৰা ওলাল ইয়াৰটো শূন্য ওলাল ইয়াৰটো ওলোৱা নাই বুলি ভাবিব পাৰা এইটোতো ইয়াৰে উৎপাদক হয় চাই লোৱা এটা एग्जांपल দি বুজাই লম এইটো কোৱেশ্চনটো লিখি লোৱা পাৰফেক্ট মোস্ট ইম্পৰ্টেন্ট এইটো কোৱেশ্চন এতিয়া আমি এইটো কথাটো মই তোমালোকক অলপ বুজাব চেষ্টা কৰিম চাই লোৱা যদি মই 12ক অলপ ডাঙৰ সংখ্যা লম যদি মই 40ক ডিভাইড কৰিম কি দি কৰিম 5 দি কৰিম 40ক মই 5 দি ডিভাইড কৰিম 5 টো 40 ৰ উৎপাদক হয় 5 কিমান গুণ 5 8 গুণ কিমান হল 40 এতিয়া মই ইয়াৰ যদি উৎপাদক ওলাই দিম 8 ৰ উৎপাদক কি হয় 1 টু 8 ৰ উৎপাদক হয় 2 হয় 4 হয় আৰু কি হয় 8 এই 8 ৰ গোটেইখিনি উৎপাদক 40 ৰ উৎপাদক হয় নহয় 40 ৰটো উৎপাদক হয় হয়নে নহয় 40 ৰ উৎপাদক হয় যদি 2 দি 40ক ডিভাইড কৰা ভাগশেষ 0 ওলাব সম্পূৰ্ণ হৰণ যাব 4 দিও যদি 40ক কৰা সম্পূৰ্ণ হৰণ যাব 8 দিও যদি 40ক কৰা সম্পূৰ্ণ হৰণ যাব সেই কাৰণে ইয়াৰ উৎপাদক উলিয়া মানে কি ইয়াৰ উৎপাদক হয় সেই কাৰণে ইয়াৰ পৰা উৎপাদক ওলাই শূন্য ওলাইখিনি ইয়াৰ শূন্য বুলি কৈ দিলো গম পাইছা না গম পোৱা নাই কথাটো কি হয় এটো মোস্ট ইম্পৰ্টেন্ট হৈ গল এটো আৰু এটা অংক কৰিম আমি মোস্ট ইম্পৰ্টেন্ট এটা বা দুটা কিমান চাম কিমান কৰি মন যায় যেতিয়ালৈকে আলচিনা লাগা কৰি থাকিম আৰু ডাক্তাৰো নাই সব হাতেৰে মুছাই আছো হাত সাত পুৰা ভাত খাব নোৱাৰিম কি এতিয়া একদম এটা নেক্সট কোৱেশ্চনটো আমি চাম নেক্সট কোৱেশ্চন কোনটো চাম সব একে ধৰণৰ কোৱেশ্চন আছে তোমালোকৰ ইয়াতে আৰু এক ধৰণৰ কোৱেশ্চন আছে আৰু এটা ওৱান টাইপ টু বাকি ৰৈ আছে কোৱেশ্চনটো কেনেকৈ আছে চাই লোৱা
6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদক আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰাত ভাগশেষ -15 পোৱা গ'ল ভাগফল কি ইয়াতে একো নাই এই ধৰণৰ কোৱেশ্চনটো 3-4টা আছে তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট হয় একদম মনত ৰাখিলা মোষ্ট ইম্পৰ্টেন্ট এতিয়া চাই লও কোৱেশ্চনটো কি ধৰণৰ আছে এনেকা আমি যাক হৰণ কৰিম তেতিয়াৰ পৰা কৈ আছো এটো px হয় জিহেদি হৰণ কৰিম এটো gx হয় কিমান বাৰ যাব এটো qx হয় আৰু বাকি যিমান থাকিব এটো rx ৰিমাইন্ডাৰ বাকি ভাগশেষ এটো হয় rx হৈ গল ইয়াতে তোমালোকক এই এনে ধৰণৰ কোৱেশ্চনত কি দিয়া আছে আমাৰ তাত আছে px = কি হ'ব জানে তোমালোকে gx into qx plus rx এটা আমাৰ ফৰ্মুলা হৈ যাব এতিয়া আমাক ইয়াৰে চাৰিটাৰ ভিতৰত যিকোনো তিনটাটো দিয়া থাকে এটাটো আমি উলাব লাগিব যিয়ে নিদিয়ক বা যিয়ে দিয়ক কোনো প্ৰবলেম নাই খালি এটা দিয়া না থাকে তিনটাটো দিয়া থাকে যদি এইটো দিয়ে এইটো দিয়ে এইটো দিয়ে এইটো নিদিব পাৰে মানে যিকোনো তিনটা দিয়ে আৰু এইটো বুলি কথা নাই যিকোনো তিনটা দিব গম পাইছানে এতিয়া আমি এই ধৰণৰ অংকটো মোষ্ট ইম্পৰ্টেন্ট হয় এক্সামত আগৰবাৰো আহিছে আগতো বহুতবাৰ আহিছে কিন্তু এইবাৰো অহাৰ চান্সেস আছে মোষ্ট ইম্পৰ্টেন্ট হয় ভালকৈ চাই লও এটা কোৱেশ্চনটো আমি সলিউশন কৰিম বাকি এটা তোমালোকে কৰিবা যদি কোনটো কোৱেশ্চনটো যিকোনো কোৱেশ্চন যদি কনফিউজন হয় কমেন্টত কমেন্ট কৰিবা কোৱেশ্চনটো সলিউশন কৰাই দিম ঠিক আছে যিকোনো কোৱেশ্চনক এতিয়া এই ধৰণৰ এটা কোৱেশ্চনটো কৰিম চাই লও কেনেকৈ কৰিম ধৰা হল কোৱেশ্চনটো চাই লোৱা তোমালোকে ধৰা হল 6px আমাক দিয়া আছে নাজা দেখুন রোশন কি হয়েছে এটা নাজা দেখুন ধরা হল নুমুসে ডাস্টার নাই ধরা হল px = 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 এটো আমাক দিয়া আছে px বহুপদক আন এটা বহুপদ 3x + 7 এৰে হৰণ কৰাত তাৰ মানে gx দিয়া আছে জিহেদি হৰণ কৰিছো এটো gx আমাক কি দিয়া আছে 3x + 7 হৰণ কৰাত ভাগশেষ -15 ভাগশেষ মানে কি হয় আমাৰ rx দিয়া আছে -15 এতিয়া আমাক তিনটা দিয়া আছে কি দিয়া আছে px দিয়া আছে gx দিয়া আছে আৰু rx টো দিয়া আছে আমাক কি দিয়া নাই qx দিয়া নাই মানে ভাগফলটো আমাক দিয়া নাই কোসেন্টটো আমাক দিয়া নাই এতিয়া ভাগফলটো আমি উলাম তেতে মই কৈছো এই ফৰ্মুলা তোমালোকক কি হয় therefore আমি কি কৰিম gx into qx plus rx = কি হ'ব px হেইটো এতিয়া সবৰ মান কেটা বহাই দিয়া এটা থাকি যাব সেই থাকি যোৱাটো ওলাই যাব gx মানে কি আছে আমাৰ তাত 3x plus 7 gx 3x plus 7 into qx মানে কি আছে qx মানে আমাৰ তাত আছে নাই qx কত আছে উলাব লাগিব qx plus rx মানে আছে নেকি আছে -15 -15 = px মানে কি আছে একদম দিগল কৈ আছে চাইলা 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 এতিয়া কৰা ভালকে ইয়াতে ইমপ্লাইজ দি দিম 3x plus 7 into qx = -15 টো ইফাল লৈ লম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 -15 ইফালে গলে কি হ'ব +15 হৈ গল এতিয়া কি কৰিম qx উলাব লাগিব ইয়াক অকলে এৰি দিম = qx ৰ লগত এটো মাল্টিপ্লাই হৈছে ইফাল লৈ খিনি কি কৰিম ডিভাইড কৰি দিম ইয়াক দিঘল কৈ আস্তানি 3x plus 7 তলত ডিভাইড কৰি দিম ওপৰত থাকিল 6x to the power 4 plus 11x cube minus 7x square minus 15x এইটো 15 ৰ পৰা 50 গলে কিমান -35
হৈ গ'ল এতিয়া কিউ এক্স মানে কি ওলাল এইটো দি ইয়াক হৰণ কৰিব লাগিব যিটো ৰিজাল্ট ওলাব সেইটোৱে কিউ এক্স এতিয়া আমি কি কৰিম হৰণ এইটো চেপ্টাৰ মানে কি গোটেইকেইটা হৰণ কৰিলে শেষ চেপ্টাৰে শেষ এতিয়া চাই লওঁ 3x + 7 হৰণ কৰিম 3x + 7 দি হৰণ কৰিম 3x + 7 দি কি কৰিম হৰণ কৰিম কাক হৰণ কৰিম ইয়াক 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 15x minus 35 দেখা পাই আছে নি বোৰ্ডত দেখা পাই আছে minus 35 ইয়াক হৰণ কৰা এতিয়া সেম ৰুল 6x to the power 4 सबतকৈ ডাঙৰ পাৱাৰ থকা পদটো আছে 6x to the power 4 ইয়াক হৰণ কৰা 3x দি 3 2 6 কেনসেল গেল এটা x 3টা x থাকি গেল 2x কিউব 2x কিউব এই আছে বোৰ্ডত এইটো 2x কিউব এটা 2x কিউব ইনটু 3x 3 2 6 x to the power 4 প্লাস 7 2 14 x কিউব প্লাস 14x কিউব এইটো প্লাস বুলি আমি কি প্লাস আছে কি বুলি ভাবিম মাইনাস বুলি ভাবিম 6x to the power 4 minus 6x to the power 4 কেনসেল এইটো প্লাস আছে মাইনাস বুলি ভাবিম 11x কিউব minus 14x কিউব 11x কিউব minus 14x কিউব কি থাকি যাব minus 3x কিউব minus 7x square minus 15x minus 35 এতিয়া আকৌ কি কৰিম ইয়াতে চাম সবতকৈ হাইয়েস্ট পাৱাৰ থকা পদ কি আছে minus 3x কিউব ইয়াক ডিভাইড কৰিম কি দি 3x দি 3 3 কেনসেল একবাৰ গল 3টা x এটা x কেনসেল দুটা x থাকিল minus x square minus x square minus x square into 3x minus 3x cube minus 3x cube minus a plus a minus 7x square minus 7x square এতিয়া আকৌ কি থাকিল এইটো গেল minus 15x minus 35 আকৌ কৰা minus 15x ক ডিভাইড minus 15x ক ডিভাইড কৰা কি দি 3x দি x কেনসেল 3 5 গুণ 15 minus 5 বাৰ গেল ইয়াতে লিখি দিম minus 5 into 3x minus 15x minus a plus a minus 5 7 গুণ 35 থাকিল কিমান 0 হৰণ গল কমপ্লিট হৰণ গল therefore আমাৰ qx মানে কি ওলাল qx মানে ওলাল এইটো therefore qx is equal to 2x cube minus x square minus 5 শেষ আমি কেইটা কোৱেশ্চন কৰিছো চাৰিটা কোৱেশ্চন কৰিছো চাৰিটাই মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু যিমানখিনি এই অনুশীলনীত কোৱেশ্চন কেইটা আছে গোটেইখিনি এই ধৰণৰ কোৱেশ্চন কেইটা আছে বাকি ধৰণৰ কোৱেশ্চনটো নাই আৰু যদি তোমালোকক যদিও কিবা কনফিউজন হয় এই ধৰণৰ কোৱেশ্চনটো কমেন্ট কৰি জনাই দিবা কোৱেশ্চনটো আমি নেক্সট ভিডিঅত সলিউশন কৰিম আৰু এনেকৈ আমি বৃত্তৰ পৰা সলিউশন কৰিম মানে যিটো চেপ্টাৰৰ পৰা কোৱেশ্চনৰ সংখ্যাটো কম আৰু কমন আহাৰ চান্সেসটো বেছি মানে কোৱেশ্চন কম হোৱা মানে কি কমনটো বেছিকৈ আহে কমন আহাৰ চান্সেসটো বেছি থাকে যদি কোৱেশ্চনটো একদম আমি যদি দুটা চলগত সমীকৰণ জোৰৰ পৰা কৰি দিওঁ বহুত 100টা 200টা কোৱেশ্চন আছে যদি সলিউশন কৰিব যাম কমন আহিব বুলি কোৱাটো মানে অসম্ভৱ হৈ যায় তাতে হ'ব পাৰে আহিব পাৰে কিন্তু চান্সেস বহুত কম 1% 2% চান্সেস থাকিব পাৰে কিন্তু বহুপদ বৃত্ত কিছুমান চেপ্টাৰ আছে সেই চেপ্টাৰ পৰা মানে মাৰ্কসও বেছি আৰু কোৱেশ্চনৰ সংখ্যাটো বহুত কম কমন আহাৰ চান্সেসটো মোটামুটি 90% চান্সেস থাকে ঠিক আছে তো নেক্সট ভিডিঅত আমি নেক্সট চেপ্টাৰ কৰিম আৰু এমসিকিউ কৰিম বা থিওৰি কৰিম ঠিক আছে যিয়ে কৰিম ভালকৈ কৰিম আৰু